গাইজ আপোনালোকে মোৰ হাতত দেখিবলৈ পাইছে দুটা আলু আৰু দুটা লাঠি মানে গাইজ আপোনালোকে কি স্পাইৰেল পটেটো বনাব নাজানে নেকি যদি নাজানে তেন্তে এই ভিডিঅ'টো কেৱল আপোনালোকৰ বাবে গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ উন্নতি ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই বনাবলৈ লৈছোঁ আপোনালোকৰ পচন্দৰ খোৱা বস্তু স্পাইৰেল পটেটো। এতিয়া আলুকেইটা ভালকৈ ধুই ল'লোঁ। গাইজ আপোনালোকে এটা আলু লোৱাৰ পিছত এনেকৈ লাঠিটো আলুটোৰ ভিতৰত এনেকৈ সোমাই দিব। তাৰপিছত এনকামটো বাকী আছে আপোনালোকে আলুটো এনেকৈ কাটিব। চ' গাইজ কটা হোৱাৰ পিছত আপোনালোকে সেইটো মানে সূতাটো অকণমান ঢিলা কৰি দিব। তাৰপিছত লাহে লাহে আপোনালোকে এনেকৈ টানি থাকিব। একেবাৰে দেখা যাচ্ছে মেচিনত কটাৰ দৰে লাগিছে গাইজ। চাব পাৰে আপোনালোক কিমান ধুনীয়া হৈছে। ফাইনেলি এইটো এটা হৈ গ'ল। আমাৰ মেচিন নাই, মই হাতেৰে বনাইছোঁ কটাৰেৰে। ফাইনেলি তিনিটা হৈ গ'ল আৰু এইটো হৈছে 1 নম্বৰ, এইটো 2 নম্বৰ, এইটো 3 নম্বৰ বুলি নাম দিছোঁ। এই তিনিটাৰ ভিতৰত কোনটো ভাল হৈছে 1 নম্বৰটো নে 2 নম্বৰটো নে 3 নম্বৰটো হৈছে আপোনালোকে কমেণ্ট কৰিব। তিনিটা কমপ্লিট হৈ গ'ল আপোনালোকে দেখিব পাৰিছে আৰু এইটো মই ইয়াতে ৰাখি দিছোঁ। তাৰপাছত আৰু বেলেগ বস্তু বনাবলগীয়া আছে। তো গাইজ এইটো হৈছে চাউল, এইটো মই থৈ ল'ম। থোৱাৰ পিছত এইটো মই গুড়ি কৰিম। গাইজ ফাইনেলি আমাৰ চাউলৰ গুড়িটো হৈ গ'ল। এইটো তাৰপিছত আমি ইয়াতে দি দিম দুটা কেঁচা জলকীয়া, এটা পিঁয়াজ আছে, পিঁয়াজটো দি দিম আৰু এইফালে শুকান জলকীয়া আছে গুড়ি কৰা, এইটো দি দিম। তাৰপিছত আমি অকণমান হালধি দিম, নিমখ দিম। গুড়িটো মিক্স হৈ গ'ল। ইয়াতে অকণমান পানী ঢালি দিম। এতিয়া জুইটো জ্বলাই কেৰাহীটো গৰম হ'বলৈ দি দিলোঁ। এতিয়া চাউলৰ গুড়িটো গলাই লৈ এই আলুটোত অকণমানকৈ লগাই দি দিলোঁ। তো গাইজ এইটো ৰেডি হৈছে আৰু আমাৰ কেৰাহীও গৰম হৈছে। তেলটো অকণমান দিছোঁ অলপৰ কাৰণে, তো এইটো মই দি দিছোঁ। তাৰপৰা আপোনালোকে হৈ আছে, তেলটো ইমান গৰম হোৱা নাই। চ' গাইজ ফাইনেলি হৈ গ'ল স্পাইৰেল পটেটো আৰু এতিয়া ইয়াৰ টেষ্ট কৰিব লগা হৈ আছে। তো এতিয়া টেষ্ট কৰিম বলক। চ' গাইজ এইটো হৈছে স্পাইৰেল পটেটো, এইটো আপোনালোকে দেখিবলৈ পাইছে। তো এইটো টেষ্ট কৰিম এইবাৰ। তো এটা ল চ' এইটো টেষ্ট কৰি চাম কেনেকুৱা আছে। মজা একদম। আপোনালোকে সময় পাৰে এনেকুৱা এবাৰ বনাই খাব, মজাটোৱে বেলেগ। মজা না, পুৰা মজা। খাই ভাল লাগিছে না? So guys, finally test কৰিলোঁ স্পাইৰেল পটেটো। তো আপোনালোকে বেলেগত খাব যাব নালাগে, ইচ্ছা কৰিলে আপোনালোকে নিজেই বনাব পাৰিব। কোনো মেচিনৰ দৰকাৰ নাই, কটাৰেৰে কাটিলে হৈ যায়। এইটো এটা আছে, বিৰাট বঢ়িয়া লাগে খাই কিনে। আপোনালোকে এবাৰ বনাই চাব। So guys,
খোৱাৰ মজাটোৱে বেলেগ আপোনালোকে এনেকৈ এবাৰ বনাই খাব তো আজিলৈ বাই বাই তো আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম আকৌ ভাল ভাল ব্লগ দিব চেষ্টা কৰিম আৰু এনেকুৱা কিছুমান মানে বেলেগতকৈ বেলেগ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকক তো আজি এইখিনিতে বাই বাই যদি ভিডিঅ'টো আপোনালোকক ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে ইউটিউবত চাইছে ভিডিঅ'টো তেন্তে প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰি থৈ যাব তো আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম